এবার জনম ললে দুবার মরিবা, দুবার জনম ললে এবার মরিবা, এবার জনম ললে দুবার মরিবা, দুবার জনম ললে এবার মরিবা। ই কেন কথা তুমি অলপ ভাবাচোন, ই কেন কথা বন্ধু চিন্তা কৰাচোন। যিশুৱে উত্তৰ দিব, যিশুৱে তোমাক কৈ দিব। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 17 অধ্যায় 4 পদত প্ৰভু যীশুৱে এইদৰে প্ৰাৰ্থনা কৰি কৈ আছে, তুমি মোক যি কৰ্ম কৰিবলৈ দিলা মই তাক সিদ্ধ কৰি পৃথিৱীৰ তোমাক মহিমান্বিত কৰিলোঁ। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ মহিমা হৈছে। তেওঁৰ বুদ্ধি জ্ঞানৰ, তেওঁৰ বিশ্বাসযোগ্যতাৰ, তেওঁৰ পবিত্ৰতাৰ আৰু তেওঁৰ প্ৰেমৰ মহিমা হ'ল। ঈশ্বৰ পবিত্ৰ হয়, তেওঁ কেতিয়াও কোনো পাপীক নিৰ্দোষ বুলি সাব্যস্ত নকৰে। কিন্তু ঈশ্বৰৰ দ্বাৰাই প্ৰস্তুত কৰা নৰকেই হৈছে পাপী মানুহৰ ভাগ, য'ত ঈশ্বৰৰ ক্ৰোধক সদাকালৰ বাবে সহিব লাগিব। কিন্তু ঈশ্বৰৰ জ্ঞান ইয়াতে প্ৰকাশ পায় যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰৰ ন্যায় সম্পূৰ্ণ কৰিবলৈ অৰ্থাৎ পাপী মানুহক ক্ষমা কৰিবলৈ প্ৰভু যীশুৱেই হৈছে একমাত্ৰ ধাৰ্মিক ভিত্তিমূল। ইয়াত মানুহৰ প্ৰতি ঈশ্বৰৰ প্ৰেম প্ৰকাশ পায়। প্ৰভু যীশুৱে আমাৰ বাবে একমাত্ৰ মধ্যস্থতা, সহায়ক আৰু মুক্তিৰ দাতা হোৱা হেতুকে আমাৰ প্ৰতি প্ৰভু যীশুৰ প্ৰেমৰ বহিঃপ্ৰকাশ পাইছে, যাৰ দ্বাৰাই পাপীৰ পাপ ক্ষমা হয় আৰু ঈশ্বৰৰ সন্তান হোৱাৰ সৌভাগ্য লাভ কৰে। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুত মানুহৰ প্ৰতি তেওঁৰ দয়া, ধৈৰ্য ও সামৰ্থ্য প্ৰকাশ পাইছে, যাতে আমাৰ বাবে স্বয়ং মুক্তিৰ পথ হ'ব পাৰে। এই পথক স্বীকাৰ কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। আমেন।